প্ৰথমে খবৰ আহিল সোণাৰীৰ 12 নম্বৰ ৱাৰ্ডৰ যুৱক বিজয় কুৰ্মীৰ মৃত্যু হৈছে। কোন ঢুকালে বুলি গম পাইছে? বিজয় কুৰ্মী বুলি ঢুকালে বোলে। খবৰ দিবলৈ আহিলে আমকা বিজয় কুৰ্মী ঢুকালে বুলি। তাৰ ককাই লৈ আহিছে। চিকিৎসক আৰু আৰক্ষীয়ে মৃতদেহ চমজাই দিবলৈ দৌৰা-দৌৰি লগালে। ৰাস্তাত কাম কৰি আছিল এইটো ৰাস্তাত। তাৰপৰা মানুহ দেখি পেলাই মই ঘৰৰ ওচৰৰ মানুহ যাব লাগিব। মৰাজনৰ বিজয় নাম হৈছিল আৰু ককায়েকৰ নামটো বিনোদ। বহু সময় ছাতি ফুটি কৰাৰ পিছত আৰক্ষীয়ে বিচাৰি পালে মৃত বিজয় কুৰ্মীৰ ককায়েক বিনোদ কুৰ্মীক। মালিকৰ ঘৰত খৰি ফালি আছিলো, তাতে ভাইটো মালিকক ফোন কৰিলে, তোমাৰ ভাই এটা ঢুকালে, সোনকালে যাব লাগে। তাৰ গৰিটো লগালগি কাপোৰ চাপোৰ লৈ মানুহ কেইটামান গোটাই আৰু পুতি দিছে। আৰক্ষীৰ ফোন পাই বিনোদ কুৰ্মী ততাতৈয়াকৈ চৰাইদেউ জিলা অসামৰিক চিকিৎসালয় পালেগৈ। বগা কাপোৰেৰে ঢাকি থোৱা ভায়েকৰ মৃতদেহটো দেখিয়েই বুকুখন খুন্দা মাৰি ধৰিলে বিনোদৰ। কাৰণ পুৱা হাঁহি হাঁহি ঘৰৰ পৰা ওলাই অহা ভায়েকটোক কেনেকৈনো চাব পাৰে বগা কাপোৰৰ তলত। বিনোদ কুৰ্মীৰ বাবে দেওবাৰৰ সেই সময়খিনি আছিল বেদনাৰে ভৰপূৰ। কাৰণ একমাত্ৰ ভায়েকটোৰ মৃতদেহ কোনহতেনো ঘৰলৈ আনে। কিন্তু উপায় নাই। মৃতদেহ চিনাক্ত কৰি ভাতৃৰ মৃতদেহ ঘৰলৈ লৈ আহিলে বিনোদে। কোনে মাতিছিলে তোমাক? ছাৰে মাতিলে। কোন ছাৰ? এই ছাৰ চেম টু চেম একে ছাৰ। আৰু মই অকলে আৰু মানুহ চানুহ এটা নেপালো নাই লগত নিবলৈ। অকলে তাতে মানুহ এটা লৈ পিনি উঠাইছো আৰু ঠেলা গাড়ী। মানুহটোতো মই চালো চেম টু চেম একে ছাৰ। কি নাম? বিজয় কুৰ্মী বুলি চেহেৰাটো একেটাই। ফটো চটো চব আছে মোৰ ওচৰত। একে চেহেৰা, একে চেম টু চেম, চবেই চাইছে। ভায়েক বিজয়ৰ আকস্মিক মৃত্যুত এক প্ৰকাৰ সৰগখনে ভাগি পৰাৰ দৰে হ'ল বিনোদ কুৰ্মীৰ বাবে। কিন্তু নিয়তিৰ নিয়ম মানিবই লাগিব। সেয়েহে সোণাৰীৰ বৰাহী বাগানৰ টাউকাকা নদীৰ কাষত ভায়েকৰ শেষকৃত্য সম্পন্ন কৰিলে বিনোদ কুৰ্মীয়ে। চবেই কৈছে তোমাৰ ভাই, ময়ো চাইছো একেই নিচিনা চেহেৰা। ভাই বুলি আনিলো আকৌ, এতিয়াতো মইতো চিনি নাপাওঁ ন। তাত কোনে চমজাই দিছিলে তোমাক? এটা এজন থাকে, পুলিচ থাকে। পিছে ৰ'ব বিজয় কুৰ্মীৰ মৃত্যুত এতিয়াহে টুইষ্ট আহিব। কাৰণ আমি যে ইমান সময় বিজয় কুৰ্মীৰ মৃত্যু হ'ল বুলি প্ৰতিবেদন লিখিলো, আচলতে বোলে বিজয় কুৰ্মীৰ মৃত্যু হোৱাই নাই। এতিয়াতো এই বিজয় কুৰ্মীটো জিন্দাই আছে। ফ্ৰেছ মানুহটোক পাইছো আমি। বডিটো এতিয়া নহয় বুলি ক'লে এতিয়া আমি কেনেকে জানো? ককায়েক বিনোদে নিজৰ ভাতৃ বিজয় বুলি মৃতদেহ চিনাক্ত কৰি গাঁত খান্দি মৃতদেহ পুতি থোৱাৰ পিছদিনাই ঘটনাই ললে ইউটাৰ্ণ। ঘৰলৈ পেডেল মাৰি মাৰি উভতি আহিল বিজয় কুৰ্মী। কিন্তু বিজয় কি মৰিছে নে নাই? নাই মৰা। ৰাতিপুৱা আমি তেতিয়া নেক্সট দিনাখন কাম যাবলৈ ওলাইছে, তেতিয়া সি চাইকেল লৈ আহিছে। আহি বিনোদৰ্পে কৈছে, মই জিন্দা আছো। ভাই বুলি আনিলো আকৌ, এতিয়াতো মইতো চিনি